কৃষ্ণ কৃপাল বান্ধব সমস্ত আয় মাতৃ সমস্ত আমি আজি শ্রী শ্রী মাধবদেব গুরুজনার নাম ঘোষা শাস্ত্ৰভাগৰ বিষয়ে দুআষাৰ ক'ব খুজিছোঁ। ইয়াত যদি কোনোবাখিনিত ভুল ভ্ৰান্তি হয় আপোনাৰ খবৰ দাস বুলি আমাক ক্ষমা কৰিব। পৰম দুৰ্বোধ বান্ধব সমস্ত মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱৰ কীৰ্তন আৰু দশম শ্ৰী শ্ৰী মাধৱদেৱ গুৰুজনাৰ নাম ঘোষা আৰু ভক্তি ৰত্নাৱলী এই চাৰিভাগ শাস্ত্ৰ বৈষ্ণৱ ধৰ্মৰ আমাৰ চাৰিটা খুঁটি বুলি ধৰা হৈছে। মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱৰ যি তত্ত্ব প্ৰকাশ পাইছে নিগম শাস্ত্ৰ মহাভাগৱত ভাগৰ তত্ত্বই কীৰ্তন ঘোষা কীৰ্তন আৰু দশমতো এই মহাভাগৱত শাস্ত্ৰৰ তত্ত্বই প্ৰকাশ পাইছে। সেয়েহে মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱৰ শাস্ত্ৰৰ তত্ত্বসমূহ ভাগৱতৰ আখ্যানৰ লগত তত্ত্বৰ সম্পৰ্ক আখ্যানৰ জৰিয়তে মহাপুৰুষজনাই তত্ত্ব প্ৰকাশ কৰিছে আৰু শ্ৰী শ্ৰী মাধৱদেৱ গুৰুজনাই তেওঁৰ ৰসাশ্ৰয়ী ৰূপত তেওঁৰ তত্ত্ব প্ৰকাশ কৰিছে। ৰসতেই তেওঁ ৰসৰ তত্ত্ব প্ৰকাশ কৰিছে। সেয়েহে নাম ঘোষা শাস্ত্ৰভাগ অতি জটিল শাস্ত্ৰ অতি কঠিন শাস্ত্ৰ যাক নিগম শাস্ত্ৰ বুলি কোৱা হৈছে, যাক বৈষ্ণৱ ধৰ্মৰ খুঁটি বুলি কোৱা হৈছে, এই শাস্ত্ৰভাগৰ তত্ত্ব অৰ্থ মৰ্ম বুজি পাবলৈ আমাৰ সাধ্য নাই। আমি যথাযথভাৱে দুআষাৰ আমি যি আয়ত্ত কৰিব পাৰিছোঁ আপোনাৰ সবৰ উদ্দেশ্যে আমি
আগবঢ়াব খুজিছোঁ। মুক্তপি নিস্পৃহ প্ৰতিপদ প্ৰণিমিলদানন্দদান যামাস্থায় সমস্তমস্তকমণি কুর্বন্তি যৎসেবনা তানো ভক্তনপিতং স ভক্তিমপিতং ভক্তং প্রিয়ং শ্রীহরি বন্দে সন্তমর্থয়ে হনু দিবসং নিত্যং শরণ্যং ভজে। কৃষ্ণ মুক্তি তো নিস্পৃহ জিতু মুক্তিত যিসকল ভকতৰ স্পৃহা নাই, আকাংক্ষা নাই,
শাস্ত্ৰই নিদৰ্শন দিছে, শাস্ত্ৰই প্ৰকাশ কৰিছে আমাৰ পাঁচবিধ মুক্তিৰ কথা, সাৰূপ্য, সাযুজ্য, সালোক্য, সামীপ্য আৰু লীন মুক্তি। মুক্তিটো এই পাঁচবিধ মুক্তিৰ ভিতৰতো কোনো এবিধ মুক্তিটো আকাংক্ষা নাই, সেইজন ভকতক তেওঁ নমস্কাৰ কৰাৰ কথা কৈছে। আমাৰ এই পাঁচবিধ মুক্তিৰ ভিতৰত যিহেতু লীন মুক্তি শ্ৰেষ্ঠ বুলি ধৰা হৈছে, য'ত লীন মুক্তিকো কপিল গোসাঁই মাতৃ দেৱহতীয়ে যেতিয়া সাংখ্য জ্ঞান, সাংখ্য তত্ত্ব তেওঁ কপিল গোসাঁইৰ পৰা আয়ত্ত কৰিব পাৰিছিল, সেই সময়ত মাতৃ দেৱহতীও প্ৰকাশ কৰিছিল যে নলাগে লীন মুকুতিকো তথা নাহি হৰি পদ পংকজ তথা। য'ত হৰিৰ পদ পংকজ সেৱনৰ কোনো ব্যৱস্থা নাই, কোনো সুবিধা নাই, তেনে ধৰণৰ লীন মুক্তিৰ মোৰ কোনো প্ৰয়োজন নাই। এতিয়া ৰসময় মাগুহ ভকতি, ৰসময় ভকতি, যি ৰসময় ভকতিত একমাত্ৰ ভগৱন্তৰ চৰণত, তেওঁৰ চৰণতেই তেওঁৰ এই গুণানুকীৰ্তন, তেওঁৰ চৰণ স্পৰ্শৰেই, তেওঁৰ চৰণ দৰ্শনৰেই, তেওঁৰ এই গুণানুকীৰ্তন কৰি থাকিব পৰাৰ যি ব্যৱস্থা, সেই হৈছে ৰসময় ভকতি। আৰু সেই ৰসময় ভকতিহে ভকতে কামনা কৰিছে। আৰু সেইজনেই হৈছে সমস্ত মস্তকমণি, সকলোৰে শিৰৰ মুকুট, সমস্ত মস্তকমণি নিজ ভকতৰ অৱশ্য, যিজন ভকতৰ অৱশ্য, সকলোৰে শিৰৰ মুকুট, আৰু তেওঁ নিজ ভকতৰ বৈশ্য, তেওঁ ভকতক সদায় শ্ৰেষ্ঠ কৰি ৰাখিছে। সেইজন হ'ল দেৱ যদুপতি। সেই যদুপতি কৃষ্ণতহে একমাত্ৰ তেওঁ সেৱা কৰাৰ কথা, তেওঁ ভজন লোৱাৰ কথা, ভজ হেন দেৱ যদুপতি, তেওঁ ভজন লোৱাৰ কথা কৈছে। এইজন যদুপতি কৃষ্ণৰ স্বৰূপ। যাৰ ৰাম কৃষ্ণ নাম নাৱে ভৱ সিন্ধু ধৰি, ৰাম কৃষ্ণ নামৰ যাৰ নাম ৰাম কৃষ্ণ, এই ৰাম কৃষ্ণ নামৰ এই নৌকাখন আমি য'ত ভগৱন্তৰ গুণানুকীৰ্তন শ্ৰৱণ কীৰ্তন কৰি সাধুৰ সংগত, সেই নৌকাখনত আমি অৱতৰণ কৰিব পাৰিব লাগিব। আমি সাধুৰ সংগত, আমি এই হৰিৰ নামক আমি নৌকা হিচাপে সেই নৌকাত অৱতৰণ কৰিব পাৰিব লাগিব। আৰু সেই নৌকাত অৱতৰণ কৰিব পাৰিলেহে আমি পৰম পদ লাভ কৰিব পাৰিম। আৰু সেই পৰম পদ কোটি কোটি পাপ আচৰণ কৰা লোকেও হৰিৰ শ্ৰী চৰণত যেতিয়া এই ৰাম নামৰ নৌকাখনত অৱতৰণ কৰিব পাৰিব, হৰিৰ চৰণত একান্ত শৰণে বহি হৰিতে সকলো অৰ্পণ কৰি ভগৱন্তৰ শ্ৰী চৰণত নিজকে অৰ্পণ কৰিব পাৰিলেই আমি এই ৰাম নামৰ নৌকাখনত অৱতৰণ কৰি আমি এই ভৱসাগৰ পাৰ হ'ব পাৰিম। আমি যেনেকৈ মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱ গুৰুজনাৰ কীৰ্তন আৰু দশম, মাধৱদেৱ গুৰুজনাৰ নাম ঘোষা আৰু ভক্তি ৰত্নাৱলী, এই চাৰিভাগ শাস্ত্ৰক যেনেকৈ বৈষ্ণৱ ধৰ্মৰ চাৰিখুটি বুলি ধৰা হৈছিল, আৰু সমস্ত শাস্ত্ৰও সেই নিৰ্দেশনা আমাক প্ৰদান কৰিছে। আৰু এতিয়া আমাক এই দুজোপা ঘোষাই আমাক সেই একে নিদৰ্শনে প্ৰকাশ কৰিছে, য'ত ভকত গুৰু, ভকত হ'বলৈ হ'লে তেওঁ ভকত হ'বই লাগিব, তেহে গুৰু হ'ব পাৰিব।
গুৰু হ'বলৈ হ'লে তেওঁ ভকত হ'বই লাগিব। এইজন ভকতক তেওঁ নমস্কাৰ কৰিছে। গতিকে ভকত হ'লেহে গুৰু হ'ব পাৰিব। ইয়াত আমাৰ এই দুজোপা গোসাঁত গুৰুদেউ আৰু নাম ভকত, আমি যেনেকৈ কীৰ্তন দশম, ঘোষা আৰু ভক্তি ৰত্নাৱলী বৈষ্ণৱ ধৰ্মৰ 4 কোটি বুলি আমাৰ শাস্ত্ৰই প্ৰকাশ কৰি গৈছে, ঠিক তেনেকৈ আমাৰ এই দুজোপা গোসাঁয়ো গুৰুদেৱ নাম ভকতৰ আমাৰ ইয়াত পৰিস্ফুটভাৱে চিনাকি কৰি দিছে। সেইজন দেৱক তেওঁ নমস্কাৰ কৰিছে, যিজন সমস্ত লোকৰে শিৰৰ মুকুট, সেইজন যদুপতি কৃষ্ণক একমাত্ৰ শৰণ লোৱাৰ কথা কৈছে। আৰু সেইজন ভকত আৰু গুৰু হ'লেহে তেওঁ ভকত হ'ব পাৰিব। গতিকে আৰু ৰাম নামৰ যিখন নৌকা, সেই নৌকাখনত অৱতৰণ কৰিবলৈ গৈছে। গতিকে আমাক এই দুজোপা গোসাঁত আমাৰ বৈষ্ণৱ ধৰ্মৰ 4 কোটি আমাৰ গুৰুদেৱ আৰু নাম ভকতৰ ইয়াত নিদৰ্শন দেখুৱাই গৈছে। কৃষ্ণ প্ৰভুসকল, আমি আজিৰ এই নাম ঘোষা বিশ্লেষণৰ এই দুজোপা গোসাঁতেই আপোনাৰ সবৰ উদ্দেশ্যে দুআষাৰ কৈ আমাৰ আজিৰ পৰ্যালোচনা ইমানতে সামৰিব খুজিছোঁ। ইয়াত যদি কোনোবা টকা পইচা বহাটোত ভুলভ্ৰান্তি হৈছে, আপোনালোকৰ আপোনাৰ সবৰ দাস বুলি ভাবি আমাক যেন ক্ষমা কৰে। কৃষ্ণ হৰি ৰাম কৃষ্ণ।